নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যেনেকুৱা কুৱেশ্যন এনচাৰ প্ৰয়োজন হয়, তো সেইটোৰ ওপৰত আজি আমি আলোচনা কৰিম। আৰু এই কুৱেশ্যনটো যদি আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰৰ সঠিক উত্তৰ দিব পাৰিছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম হৈছে হাফলং। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক নদীদ্বীপ বুলি কোৱা হয়? অপশ্যন চি হৈছে শুদ্ধ উত্তৰ মাজুলী। নেক্সট হৈছে অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যনটো হৈছে অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি মাকুম। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সোণশিলৰ খনি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কাঁহৰ বাচন বৰ্তনৰ কাৰখানা ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি সৰ্থেবাৰী। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি মালিগাঁৱত। নেক্সট কুৱেশ্যনটো হৈছে শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিৱসিংহ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বিখ্যাত ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ, অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1980 চনত বন সংৰক্ষণ আইন গৃহীত কৰা হয়। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিম। নেক্সট কুৱেশ্যনটো হৈছে কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1862 চনত কলকাতা উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিজয়লক্ষ্মী পণ্ডিত। আৰু নেক্সট কুৱেশ্যনটো হৈছে জগন্নাথ মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উৰিষ্যা। উৰিষ্যাত জগন্নাথ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তিৰুৱনন্তপুৰম। নেক্সট কুৱেশ্যন হৈছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটো হৈছে লাহোৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰবি নদী। নেক্সট কুৱেশ্যন হৈছে লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কেদাৰ গছ। নেক্সট কুৱেশ্যনটো হৈছে ইৰাণৰ মুদ্ৰাৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰিয়াল। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12 জানুৱাৰী। নেক্সট কুৱেশ্যনটো হৈছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোক নৃত্য হয়? অপশ্যন বি মিচিং। অসম চৰকাৰে কেতিয়া গড় দিৱস পালন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন এ যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে
পথৰু ঘাটৰ ৰণ কোন ঠাইত সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দৰং নেক্সট অপশ্যন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাটত অসম সাহিত্য সভাৰ কাৰ্যালয় যোৰহাটত অৱস্থিত নেক্সট মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1948 চনত নেক্সট কুৱেশ্যনটো হৈছে অসম বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিলচৰ তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু আপোনালোকে কিমানটা কুৱেশ্যনৰ সঠিক উত্তৰ দিব পাৰিলে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাই দিব ধন্যবাদ